নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপতে আমাৰ চেনেলতো আমি দিছিলোঁ আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। একজন ব্যৱসায়ী তেওঁৰ দুখ মানে দৰকষাৰ কথাটো কৈছে যে একচুৱেলি ব্যৱসায়ৰ অৱস্থাটো যদি বেয়া, তো যোনে হওক এইটো আমাৰ ইউটিউবত অলৰেডি উপলব্ধ, এইটো আপোনালোকে শুনিব। কিন্তু বহুত পলমকৈ ব্যৱসায়ীসকলে কৈ আছে দেই, বহুত পলমকৈ কৈছে। কাৰণ মোৰ যিমান দূৰ মনত পৰি আছে যে মই এবাৰ ৰাজধানীত আহি আছিলোঁ গুৱাহাটীৰ পৰা। আহোঁতে দুই তিনিজনমান ঠিকাদাৰ আৰু এনেই কথা বতৰা পাতি আছিলে আৰু 10টা বজাৰ পিছত মানে অলপ তৰল পদাৰ্থ পেটলৈ গ'ল। যোৱাৰ পিছত তেওঁলোকে খুব চৰকাৰৰ এগেইনষ্টত গালি পাৰিবলৈ ষ্টাৰ্ট কৰিলে। মানে আচলতে তেওঁলোক ইয়াৰনিঙৰ বিলবিলাক আদায় কৰিবলৈ গৈছিলে, তো যি নহওক এইবিলাক আদায় ঠিককৈ হোৱা নাছিলে, সেইটো কাৰণে অলপ গালি চালি পাৰি আছিলে আৰু কণ্ট্ৰেক্টাৰক বোলে অমুক তমুক কিবা কিবি চৰকাৰে যে ডাঙৰ ডাঙৰ ষ্টেটমেণ্ট দি থাকে যে এইটো হৈ যাব লাগিব 6 মাহৰ ভিতৰত, 3 মাহৰ ভিতৰত কমপ্লিট হ'ব লাগিব। তো তেওঁলোকে একজন আৰু মই নিজৰ চিনাকিটো দিয়া নাই, কাৰণ মই দেখিছোঁ যে মোৰ চিনাকি দিলে তেওঁলোকৰ আচল কথাবিলাক মই এনেই জাষ্ট শ্ৰোতা হিচাপে শুনিছোঁ, হাঁহিছোঁ, সিমানেই আৰু মই পাৰ্টিচিপেট কৰা নাই। কাৰণ পাৰ্টিচিপেট কৰাৰ লগে লগে হয়তো গম পাই যাব পাৰে। তেওঁলোকে কৈ আছিলে যে আমি কাম নকৰিম কিয়, যদি আমি সময়তে বিলটো পাই যাওঁ কোনো অসুবিধা নাই। বিল পোৱাৰ পিছতো কমিশ্যন দিবই লাগিব, এইচবতো আছেই। সেইবিলাক কৈ লাভ নাই, আমিতো পইচাই নাপাওঁ, নহ'লে আমাৰ কি স্বাৰ্থ আছে? আমি ক'ৰবাত যদি এটা ঠিকা পাইছোঁ, আমি সদায় চেষ্টা কৰিম যে সোনকালে এইটো শেষ হওক আৰু সোনকালে আমাৰ বিলটো আদায় হৈ যাওক। তো এটা ভাল হ'ল, মই যে এই ধাৰাবাহিকভাৱে কৈ আছোঁ যে আপোনালোকে জাগক, আপোনালোকে মাতক, নহ'লে কিন্তু অসমক কোনো বচাব নোৱাৰে। তো যি নহওক মানে দেৰিকৈ হ'লেও একজন ব্যৱসায়ী ৰিচেণ্টলি এইটোক লৈ মুখখন খুলিছে। গতিকে অকল চাকৰিজীৱী বা নিবনুৱা বুলি নহয়, ব্যৱসায়ী বুলি কওঁতে আদানী আম্বানীটো এইবিলাক ক'বলৈ দৰকাৰ নাই, কাৰণ তেওঁলোকক মানে পোহপাল দিবলৈতো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছেই। কিন্তু এই যে আমাৰ আজি ডিমনিটাইজেশ্যনৰ পিছত কিমান MSMEৰ অৱস্থা কিমান বেয়া, বা এজ এ হ'ল বিজনেছৰ কি বেয়া অৱস্থা হৈছে, সেইটো আপোনালোকে নিশ্চয় জানে। আৰু যদি নাজানে তথাপিও মাজে সময়ত এতিয়া মোৰ সন্দেহ আছে দেই, বেয়া নাপাব, মই আপোনাক সন্মান জনাব বিচাৰিছোঁ যে যিজন ব্যৱসায়ী যোৱাকালি এইকেইদিনত মানে কৈ আছিলে চৰকাৰৰ এগেইনষ্টত বা অপজিশ্যনৰ এগেইনষ্টত, তেওঁ সঁচাকৈ অপজিশ্যনক ভোট দিছিলে নে নাই? হয়তো এনেকুৱা হ'ব পাৰে তেওঁ হয়তো চৰকাৰক ভোট দিছিলে, আৰু এনেকুৱা হ'ব পাৰে আমি দেখিছোঁ যে এই যে ব্যৱসায়ীবিলাক আছে, ঠিকাদাৰবিলাক আছে, তেওঁলোকেও কিন্তু চৰকাৰক বাকচত যাতে সেই শাসকীয় দলৰ বাকচত যাতে বেছিকৈ ভোট পৰে, তাৰ কাৰণে তেওঁলোকে ইলেকশ্যনৰ আগে পিছে কিন্তু কাম কৰি থাকে দেই। এই পেণ্ডেল চেণ্ডেল বনাই দিয়া, মানুহ গোটোৱা, এইবিলাক কৰি থাকে। গতিকে সেইবিলাক এক ধৰণৰ পাপ হয়, সেইটোতো প্ৰায়শ্চিত্ত হ'ব লাগিব। যি নহওক জাগিছে আৰু জগাটো দৰকাৰ। আমাৰ কিছু বয়সস্থ আৰু চিন্তাবিদ মানুহ, লগতো বুদ্ধিজীৱী আছেই, তেওঁলোকে খুব চিন্তা ব্যক্ত কৰিছে যে একচুৱেলি অপজিশ্যনৰ যোনটো ভূমিকা পালন কৰিছে বিধানসভাত, সেইটো তেনেকেই যদি হৈ থাকে তেতিয়াহ'লে মূল বিষয়টো আলোচনা নহ'ব, সমস্যাবিলাক লৈ আলোচনা নহ'ব, আৰু ঘূৰাই পকাই কিন্তু 26ত আকৌ বিজেপি শাসনৰ গতিলৈ আহিব। তো আপোনালোকে মিছাকৈ মোৰ সেই বৰেণ্য ব্যক্তিসকলক মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে মিছাকৈ কেলৈ টেনশ্যন লৈছে, কিয় চুগাৰ বঢ়াইছে, প্ৰেছাৰ বঢ়াইছে? এই যি হৈ আছে মানে আপোনাৰ বিধানসভাৰ মজিয়াত যি হৈ আছে নহয়, যোনটোক আমি মানে হিন্দীত কৈ থাকে কি মিলি ভগত, চব এটাৰ লগত এটা ছেটিং হৈ আছে। চিধি কথা দেই। অসমে 1200 কোটি টকা, পেপাৰৰ নিউজ মতে 1200 কিমান কোটি টকা কেন্দ্ৰৰ পৰা পাবলৈ আছে, আৰু তাত কেন্দ্ৰ ৰিলিজ কৰিছে মাত্ৰ 200 কিমান কোটি টকা, মানে 25% মান ধৰক আৰু পাইছে। তো মোৰ কথাটো হ'ল এই যে যোনটো আমাৰ চেণ্ট্ৰেলৰ পৰা পাব লগা যোনটো টকা আছে, সেই টকা যদি দিয়া নাই, সেইটোৰ ক্ষেত্ৰতো বিধানসভাৰ মজিয়াত কি অপজিশ্যন, কি ৰুলিং পাৰ্টি, ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন, চবে একেলগতে মাত মাতিব লাগে। আৰু এই দৃশ্যটো আপোনালোকে পাব যেতিয়া আপুনি চাউথ ইণ্ডিয়াত যাব নহয়, চাউথ ইণ্ডিয়াত এছেম্বলিত চাব যে তেওঁলোকৰ নিজৰ ষ্টেটৰ ডেভেলপমেণ্টৰ কাৰণে ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন চবেই কিন্তু ইউনাইটেড হৈ এটা ৰিজলিউশ্যন পাছ কৰে বা চেণ্ট্ৰেলৰ এগেইনষ্টত
আবেদনে কৰক বা সেইটোক লৈ বিৰোধ কৰক, কিবা কিবি এটা হয়। তো সেই কালচাৰটো কম বা বেছি পশ্চিমবংগতো আছিলে, কিন্তু যোৱা 11 বছৰ সেইটোও নাইকিয়া হৈ গ'ল। তাত পশ্চিমবংগৰ যি বিধানসভাৰ যোনটো চৰিত্ৰ, সেই তাতো যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে। এতিয়া ৰূপজ্যোতি কৰ্মী, অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু শৰ্মা নালিনা কোনোবাৰ কথা ওলাই আছে যে, মইতো চিধা ভাবোঁ দেই, এইবিলাক চব মিলিভগত, চব ফিক্সিং। ৰাহুল গান্ধী নকয় জানো মেচ ফিক্সিং, চব মেচ ফিক্সিং হয়। আৰু সেইটোতো ৰাইজে বুজি আছে, বুজাৰ পিছতো উপায় নাই। আৰু অপজিশ্যন যে একদম অকৰাকৈ কৰিছে তেনেকুৱা নহয়, কাৰণ সেইটো বিধানসভা কুস্তিৰ আখাৰা নহয় নহয়। আৰু ইতিমধ্যে প্ৰায় 24% ওপৰত সাংসদ বা এই জনপ্ৰতিনিধিবিলাকৰ যিবিলাক দৰমহা পাতি সা সুবিধা আছে তেওঁলোকক বৃদ্ধি কৰা হৈছে। এই যে বৃদ্ধি কৰা হৈছে নহয়, এইটো লৈ কি শাসকীয় দল, কি বিৰোধী দল, চবেতো সেইটো লৈ মাত মাতিব লাগে ন। যোনটো দেশত 90 কোটি জনতাক ফ্ৰী ৰেচন খুৱাব লাগে, অৰ্থাৎ অফিচিয়েলি 90 কোটি ভাৰতবৰ্ষত ভিকাৰী আছে। ভিকাৰী মানে তাৰমানে তেওঁলোকৰ কিনিব লগা পজিশ্যন নাই। শুনাত বেয়া, সেইটোৱে হ'লগৈ আচল কথা। এইটো লাইন লগাই, কিন্তু আমিও এটা সময়ত ৰেচন দোকানত গৈ লাইন লগাইছিলোঁ, তেতিয়া কিন্তু এনেকুৱা এটা অৱস্থা নাছিলে দেই। ৰেচন মানে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, এইটো নতুন নহয়, এইটো পুৰণা ছিষ্টেম হ'ল। কিন্তু এতিয়া পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ নামত এই যে 90 কোটি, তাৰমানে কি আমি বহুত পিছলৈ গৈ আছোঁ। অখিল গগৈ ৰূপজ্যোতি কৰ্মীক চেলেঞ্জ কৰিছে যে মই হেৰিত গৈ কণ্টেষ্ট কৰিম, তাক হৰাম বোলে মৰিয়ানী। কাৰণ তেওঁ আচল কথাটো কি? আচল কথাটো হ'ল যে তেওঁ উপলব্ধি কৰিছে, মই ইয়াৰ আগতো 2-3টা এপিছডত কৈছোঁ যে ৰাইজৰ দলৰ লগত যদি এলায়েন্স নকৰে, কাৰণ সেইটো ৰাইজৰ দলৰ সমস্যা, সিহঁতি এনেই ঢাল তৰোৱাৰ একো নাই, নিধিৰাম চৰ্তাৰ। এই যে মবিলাইজেশ্যনবিলাক হয় অখিল গগৈৰ মিটিঙত, তাতো কিন্তু বহুত খেল আছে দেই। যেনেকৈ আন্না হাজাৰেৰ মুভমেণ্টৰ যেনেকৈ মবিলাইজেশ্যন আছিলে, তাতো বিভিন্ন খেল আছিলে। সেইটোতো এতিয়া জল পট এটাৰ পিছত এটা বস্তু ওলাই আছে, আৰু আমিও উদঙাই দিম অহা দিনত আৰু বস্তু। কাৰণ অখিল গগৈ জানে কংগ্ৰেছ হয়তো শেষ মুহূৰ্তলৈকে, কাৰণ কৰা উচিতো নহয়, অখিল গগৈৰ লগত এলায়েন্স নকৰে। আৰু এলায়েন্সটো নহ'লে চবতকৈ ক্ষতিগ্ৰস্ত কোন হ'ব? অখিল গগৈ হ'ব। কাৰণ ঘূৰাই পকা হাৰ্ডি হওঁতে এটাই জিকিব। তো তেওঁ দেখিছে যে ইয়াত জিকাৰ কোনো সম্ভাৱনা নাই। তো গতিকে সেই মৰিয়ানী লৈ কথা বতৰাবিলাক আহিছে। তো যদি তেওঁ সেইটো চান্সত যদি তেওঁ যদি মৰিয়ানীত বুৰ্বক বনাব পাৰে, আৰু এইটোকো আণ্ডাৰ এষ্টিমেট নকৰিব, কাৰণ মই যে বাৰে প্ৰতি কৈ আছোঁ যে 2012ৰ পৰা অখিল গগৈ ডাঙৰীয়া বিজেপিৰ হৈ কাম কৰি আছে। তেওঁ যদি কালি মৰিয়ানীত কণ্টেষ্ট কৰে, হয়তো তাত জিকি যাব পাৰে। কাৰণ অখিল গগৈ, আজমল, এই ধৰণৰ মানুহটো তেওঁলোকক লাগে, বিধানসভাত মজিয়াত লাগিবই, এইটো খাটাং কথাটো। তাত কি হ'ব, এনে অফিচিয়েলি ধৰি লওক, কাৰণ ৰূপজ্যোতি কৰ্মীকতো টিকেট কাটিব নোৱাৰে, সেইটোতো মানে তাৰ মাজতে এটা বিদ্ৰোহ সৃষ্টি হ'ব, কণ্টেষ্ট কৰিব। সেইফালে অখিলেও কণ্টেষ্ট কৰিব, চাব যে অখিলে ওলাই গ'ল। আৰু সেই জিকাৰ ক্ষেত্ৰত কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ বা বিজেপিৰো সহযোগিতা থাকিব। তো এইবিলাক হ'লগৈ কেমিষ্ট্ৰি চলি আছে। এতিয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া CPM-ৰ, অখিল গগৈ যিবিলাক লৈ প্ৰতিবাদ কৰে, সেইটোবিলাক বেকুবান হওক, ড্ৰামাবাজি হওক, যি হওক, তেনেকুৱা এটা স্থিতি ল'ব লাগিছিলে মনোৰঞ্জন তালুকদাৰ। কাৰণ ইয়াৰ আগত আমি দেখিছোঁ যিমান বাওঁপন্থী দলৰ বিধায়কবিলাক আছিলে, তেওঁলোকে এটা বলিষ্ঠ এটা ভূমিকা লৈছিলে মানে বিধানসভাৰ মজিয়াত। কিন্তু সেইটোতো মনোৰঞ্জন তালুকদাৰ ল'ব পৰা নাই। কেলৈ ল'ব পৰা নাই? কেলৈ নাজানে? তেনেকৈ হ'বই নোৱাৰে। চব জ্ঞানী গুণী মানুহ, মাৰ্ক্সবাদ, লেনিনবাদ একদম মানে এইবিলাক একদম চৰ্বত বনাই খাই পেলাইছে তেওঁলোকে, চব জানে তেওঁলোকে। জনাৰ পিছত এইটো এটা ফিক্সিং হৈ আছে। যদি এনেকৈ ফিক্সিং হৈ থাকে, পাব্লিক বুৰ্বক নহয়, মই বাৰে প্ৰতি কৈ আছোঁ, তেওঁলোক বিজেপি পঞ্চায়ত জিকিব, আৰু অহা দিনত কিন্তু 2026ত এছেম্বলিও জিকিব। সেইটো একদম খাটাং হৈ আছে। আৰু যিকেইজন অলৰেডি বিৰোধী দলৰ নেতা বিধায়ক হৈ আছে, তেওঁলোকে বিচাৰিছে কি, তেওঁলোক শাসনৰ গতিলৈ আহক, সেইটো বিচৰা নাই। তেওঁলোকৰ ধান্দাটো হ'ল পাৰ্টি নহয়, তেওঁলোকৰ ধান্দাটো হ'ল যে কোনো ৰকম মই মোৰ চিটত লাগিলে 1000-1200 ভোটতে জিকোঁ, কোনো অসুবিধা নাই, ইমানটো ভোটতে জিকিম। আৰু তাততো কুস্তি লগাৰ কাৰণে পঠোৱা হোৱা নাই নহয়, তাত গঠনমূলক কিবা কৰিছিল নাই। আৰু এনেকৈ যোনটো অসমৰ সংস্কৃতিৰ বিৰুদ্ধে এই আঙুলি টোৱাই যে এই ধৰণে কথা বতৰা কৰা, এই ধৰণৰ অভদ্ৰতামি,
এয়া কিন্তু আমি বিধানসভাৰ মজিয়াত কেতিয়াও দেখা নাই আৰু এইটো চূড়ান্তভাৱে হৈছে ইয়াত মছলা যোগান দিছে কিন্তু বিজেপি শাসক দলে আৰু এই মছলাটো কিন্তু আৰামত খাই আছে অপজিশ্যনে আৰু তেওঁলোকে জানি শুনি খাই আছে তো গতিকে এই ধৰণৰ যদি চলি থাকে 2026ত কিন্তু বিজেপি আকৌ উভতি আহিব তো এই বিষয়বিলাক মানে আমি যিবিলাক সাধাৰণ ৰাইজ সচেতন ৰাইজ বা ভোটাৰ আমি অলপ সজাগ হ'ব লাগিব নহ'লে কি হ'ব এই শাসকীয় দলে কল বা অপজিশ্যন পাৰ্টিও চবে মিলি আমাৰ অসমখনক কিন্তু খাই পেলাব আজি ইয়াতে শেষ কৰিছোঁ কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব নমস্কাৰ